প্ৰথমতে আপোনালোকে এই বুঢ়ৰ কথাকেইটা শুনক। এই বুঢ়ৰ কথাকেইটা শুনাৰ পিছত আপোনালোকেও গম পাব যে একো নাজনাকে যা তা কথাবিলাক ছ'চিয়েল মিডিয়াত বকি থাকিব নালাগে। বিহু নাছিলে 25,000। अच्छा জমুই নাছিলে 25,000। मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है। আৰু বানপানীত সৰ্বহাৰা হ'লে মাত্ৰ 15,000। आप कहाँ थे ज्ञानी बाबा? এই বুঢ়াই কোনো এনালাইচিছ নকৰাকৈ কিছুমান ফাল্টু কথা কৈ কিনে অসমৰ কিছুমান মানুহক বিপদে পৰিচালিত কৰাৰ কাৰণে চেষ্টা চলাই আছে। আৰু এই বুঢ়াক দেখিলে গম পায় যে এই বুঢ়াই কেৱল মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰাৰ কাৰণে কিবা সৰু পইণ্ট বিচি থাকে। সেইকাৰণে এনেকুৱা কিছুমান আবুল তাবুল বকি কিনে অসমৰ কিছুমান মানুহক বিপদে পৰিচালিত কৰাৰ কাৰণে চেষ্টা কৰে। আৰু এই বুঢ়াই অকণমান যদি এনালাইচিছ কৰি লাগে তেতিয়াহ'লে এই বুঢ়াই এই কথাখিনি নকলাগে। আপোনালোকে সকলোৱে জানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বানপানীত বিপদত পৰি থকা মানুহখিনিক কেনেকৈ সহায় কৰাৰ কাৰণে পৰিকল্পনা কৰি আছে। এই ভিডিঅ'টো চালেও গোটেই কথাখিনি আপোনালোকে স্পষ্টকৈ বুজি পাব। যিসকলৰ চিন্তাধাৰাটো একেবাৰে সীমিত যে 15,000 টকা দিছে, পাল মাৰিছে, তেওঁলোকে আমাৰ বিষয়ে ভালকৈ নাজানে। কিন্তু ৰাইজে আমাক ভালকৈ জানে, সেইকাৰণে এজন ৰাইজেও এইবিলাক প্ৰশ্ন কৰা নাই। ৰাইজে জানে যে এই চৰকাৰখনে তেওঁলোকৰ লগত আছে আৰু থাকিব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেকুৱা কথা বাৰ্তাত আমি অসমবাসী ৰাইজে নিশ্চিন্ত মনে থাকিব লাগে। এই যে উজনি অসমত বিপদত বানপানীত বিপদত পৰি থকা মানুহখিনিক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সহায় কৰাৰ কাৰণে যে পৰিকল্পনা কৰি আছে, এনেকুৱা কথা বাৰ্তাবিলাকতে আমি অসমবাসী ৰাইজে বুজি পাব লাগে। আৰু এতিয়া বহুতেই সেই বানপানীত বিপদত পৰি থকা মানুহখিনিক লৈও ৰাজনীতি কৰাৰ কাৰণে কিছুমান চেষ্টা কৰি থাকোঁ। কিন্তু সেই বিপদত পৰি থকা মানুহখিনিক লৈ কিনে যাতে ৰাজনীতি নকৰে আৰু যোনে যেনেকৈ পাৰে সেনেকৈ সহায় কৰক। আৰু চৰকাৰকো আমি অনুৰোধ কৰোঁ যাতে এই বিপদত পৰি থকা মানুহখিনিক একদম কোনো কৃপণালি নকৰাকৈ যাতে সহায় কৰে।